আসসালামু আলাইকুম ওৰহমতুল্লাহি ৱবাৰকাতু। আটাইতকৈ ডাঙৰ ৱজিফা বুলি যদি আমি বিচাৰোঁ, অজিফা বুলি যদি ভাবোঁ, সেয়া হৈছে আস্তাগফিৰুল্লাহ ৰাব্বি মিন কুল্লি জাম্বি ৱাতুবু ইলাইহি। আমাৰ ওপৰত যিমান আপদ বিপদ দুখ কষ্ট বেজাৰ বেমাৰ আদি আহে, আমাৰ নিজৰ গুনাহৰ ফলত আহে। আৰু এই বেমাৰ বা দুখ কষ্ট দি আমাৰ আচলতে আল্লাহে আমাৰ এই গুনাহবিলাক মাফহে কৰে। তো আমি আল্লাহক শুক্ৰিয়া কৰিব লাগে যে আমাক আল্লাহে ইমানখিনি কষ্ট দিছে। আল্লাহে যাক ভাল পায় আচলতে তাকহে কষ্ট দিয়ে। আৰু এই কষ্টৰ মাজতে যেতিয়া আমি আল্লাহৰ ওচৰত ইবাদত কৰিম বা আল্লাহৰ ওচৰত আমি যেতিয়া আমাৰ গুনাহৰ তৌবা কৰিম, তেতিয়া আল্লাহে এইসকল লোকক বহুত ভাল পায়। আৰু তেওঁলোকৰ কাৰণে আল্লাহে আচলতে মানে জন্নতৰ কাৰণে তেওঁলোককেই আল্লাহে বিচাৰে। গতিকে আমি যিমান বেছি পাৰোঁ আমি আস্তাগফিৰুল্লাহ পঢ়ি থাকিব লাগে। গতিকে আস্তাগফিৰুল্লাহতকৈ আৰু বেছি ডাঙৰ ৱজিফা একো নাই। গতিকে আমি গুনাহগাৰ হয়, কিন্তু সেই গুনাহগাৰসকলে যেতিয়া নিজৰ গুনাহ উপলব্ধি কৰি আল্লাহক বিচাৰে, সেইসকল লোক আল্লাহৰ বহুত পচন্দনীয় হয়।